নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আজি 21 মাৰ্চ বিশ্ব কবিতাৰ দিৱস 1999 চনত ইউনেস্কোই প্ৰথমবাৰৰ বাবে এই দিৱসৰ কথা সদৰি কৰিছিল ইয়াৰ জৰিয়তে কবিতাৰ সম্প্ৰসাৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল আৰু মাতৃভাষাৰ লুপ্তপ্ৰায় মাতৃভাষাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত কবিতাক বিশেষ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু ইয়াৰ পিছতে বৰ্তমানলৈকে এই বিশ্ব কবিতাৰ দিৱস সমগ্ৰ বিশ্বজুৰি এটা পৰিচিত আৰু সুন্দৰ দিৱস হিচাপে গণ্য কৰা হৈছে আমি জানো কিছুমান বিশেষ তাৎপৰ্যপূৰ্ণ বিষয়ক একোটা দিৱসৰ মাজত বান্ধি সেই বিষয়টোৰ মহত্বক তাৰ গুৰুত্বক বঢ়াবলৈ প্ৰয়াস কৰা হয় কিন্তু বিশ্ব কবিতা দিৱস বুলি ক'লেই কবিতা শব্দটোই মনলৈ এটা শিহৰণ লৈ আহে কাৰণ কবিতা আটাইতকৈ স্পৰ্শকাতৰ আৰু আটাইতকৈ জনপ্ৰিয় বিভাগ যি সাহিত্যক যুগে যুগে সমৃদ্ধ কৰি আহিছে আজি বিশ্ব কবিতাৰ দিৱসত জননী লাইভৰ ব্যতিক্ৰম এক অনন্য যাত্ৰা শিতানলৈ মই পাপৰি শইকীয়া বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কবিতাৰ ওপৰত আমি এক চমু অথচ মননশীল আলোচনা আগবঢ়াবৰ প্ৰয়াস কৰিছোঁ এই আলোচনাৰ বাবে মোৰ লগত আছে গোলাঘাটৰ এজন বিশিষ্ট লেখক চিন্তাবিদ কবি তথা অধ্যাপক মনোজ কুমাৰ শইকীয়া ডাঙৰীয়া নমস্কাৰ মনোজ দা নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ বিশ্ব কবিতাৰ দিৱস কবিতা সাহিত্যৰ আটাইতকৈ জনপ্ৰিয় আৰু স্পৰ্শকাতৰ বিভাগ প্ৰত্যেক জাতিৰ সাহিত্যৰ এক নিজা নিজা গৌৰৱময় ইতিহাস আছে আৰু সেই ইতিহাসৰ বহুল ভাগ ঠাই আৱৰি আছে কবিতাই নহয় জানো নিশ্চয় নিশ্চয় আৰু আটাইতকৈ প্ৰাচীনতম সাহিত্যই হ'ল কাব্য সাহিত্য আচলতে কিন্তু কবিতা বুলি ক'লে মনুষ্য আপোনাৰ মনলৈ কি আহে কবিতাৰ সংজ্ঞা সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত আজিলৈকে পোষণ কৰি আহিছে কিন্তু আপুনি কি ভাবে কবিতাক আমি সংজ্ঞাৰে বান্ধিব পাৰোঁনে মই নিশ্চিতভাৱে এটা কথা উপলব্ধি কৰিব পাৰি কবিতা যথাৰ্থতে এক সংজ্ঞাহীন যাত্ৰা যদিও বহু সংজ্ঞা বিভিন্ন সময়ত আমাৰ মাজত আছে তথাপিতো মই নিজে অনুভৱ কৰোঁ যেতিয়া এটা কবিতাৰ মাজত নিজকে বিচাৰিবলৈ চেষ্টা কৰোঁ অনুভৱ হয় ই যেন এটা সংজ্ঞাহীন যাত্ৰা হয় অৰ্থাৎ কবিতা এক সংজ্ঞাবিহীন সংজ্ঞা কবিতাৰ অনুভৱেই কবিতাৰ ভাষা আৰু কবিতাৰ সংজ্ঞা সম্পূৰ্ণ কৰে কাৰণ কবিতা আৰোপিত শিল্প নহয় কবিতাৰ জন্ম মানুহৰ চেতনাৰ মাজত চেতনাৰ নিৰন্তৰ প্ৰবাহত আৰু সময় আৰু চেতনাৰ কহটিশীলত ঘহনি খাই কবিতাই আদিম যুগৰ পৰা আহি আজিৰ যুগ পৰিগ্ৰহ কৰিছে প্ৰকৃতাৰ্থত মানে প্ৰত্যেকজন ব্যক্তিয়ে কবিতাক নিজৰ হৃদয়ত আবদান কৰে হয় প্ৰত্যেকজন ব্যক্তিয়ে কবিতাক ধাৰণ কৰে কোনোবাই হয়তো তাক প্ৰকাশ কৰিব পাৰে আৰু প্ৰকাশ কৰিব নোৱাৰে ই ধনী হৈ পৰে আৰু তেনেকৈ ই সামৰি লয় সমাজ দেশ কাল আৰু সময় কবিতাৰ অনুভৱী বুকুৰে কি বগাই যোৱা নাই মনুষ্যা কবিতাই সময় সমাজ শতাব্দীৰ প্ৰত্যেকটো আলোড়ন ধৰি ৰাখিছে কবিতাই মানুহৰ চেতনা সংগ্ৰাম প্ৰতিটো কথাই ধৰি ৰাখিছে কবিতাই মানুহৰ শ্ৰেণী সংগ্ৰাম মানুহৰ জীৱন সংগ্ৰাম কবিতাত প্ৰকৃতি কবিতা চিন্তন কবিতা মনন কবিতা জীৱন বৃক্ষ নহয় জানো আৰু সেইকাৰণে কি হৈছিলে পাশ্চাত্য সাহিত্য যদি আমি লক্ষ্য কৰোঁ এলিয়টে কৈছিলে যে যিটো অবজেক্টিভ কোৰিলেটিভছ যে প্ৰত্যেকজন ব্যক্তিয়ে কবিতাৰ মাজত আচলতে আপোন সত্তাক বিচাৰি পায় আৰু সেইটো তেওঁৰ ভাষাৰে কৈছিলে যে এইটো অবজেক্টিভ কোৰিলেটিভছ আৰু পৰৱৰ্তী সময়ত বিশ্ব কবিতাৰ ধাৰণাটো আচলতে অবজেক্টিভ কোৰিলেটিভৰ ধাৰাবাহিকতাৰ প্ৰসংগৰে অতিবাহিত হৈ আহিছে আচলতে কবিতাই মানুহৰ চেতনাক এনেকুৱা ধৰণে আলোড়িত কৰে যে মানুহে শব্দৰ মাজত আচলতে জীৱন বিচাৰি পায় আৰু কবিতা আচলতে মানুহৰ নিজৰ সতে কৰা নিবিড় সংলাপ কিন্তু সেই সংলাপে যেতিয়া দেশকাল সময় সামৰি লয় তেতিয়া সি এক বিশ্বজোৰা আবেদন লাভ কৰে এতিয়া আমি যদি আজিৰ এই 21 মাৰ্চৰ বিশ্ব কবিতাৰ দিৱসৰ প্ৰসংগলৈ আহোঁ মই প্ৰথমে কৈছোঁ যে বিশ্ব কবিতাৰ দিৱসত প্ৰথমেই গুৰুত্ব আৰোপ কৰা হৈছিল লুপ্তপ্ৰায় মাতৃভাষাক আগুৱাই নিয়াৰ কাৰণে কবিতাক আমি যে ব্যৱহাৰ কৰিব পাৰোঁ কবিতাৰ যোগেদি ভাষাৰ সম্প্ৰসাৰণ সেই কথাটোত গুৰুত্ব দিয়া হৈছিল কিন্তু এইখিনিতে এটা কথা ক'ব পাৰোঁ যে কবিতাৰ ভাষা
আচলতে এইটো বিশ্বভাষা মনুষ্য বিশ্বভাষা কবিতা জানো অসমীয়া ইংৰাজী বাংলা এনেকুৱা ধৰণে কবিতাক জানো আমি সঁচাতে ভাগ কৰিব পাৰোঁ জানো সাধাৰণ অৰ্থত ভাবোঁ আমি তেনেধৰণে যে কবিতাৰ কোনো ভাষা নাথাকে কবিতাৰ ভাষাটো হৈছে বিশ্বভাষা কবিতাৰ ভাষাটো হৈছে মানুহৰ ভাষা হয় কবিতাৰ ভাষাটো হৈছে হৃদয়ৰ ভাষা প্ৰত্যেকটো ভাষাৰ মাজেদি কবিতাই আচলতে বিশ্বভাষা আয়ত্ত কৰে আৰু পৃথিৱীক বিশ্বভাষা অৱদান হিচাপে আগবঢ়ায় কবিতাই কাৰণ মানুহৰ দুখ মানুহৰ যন্ত্ৰণা আৰু প্ৰেম এই সকলোটো সাৰ্বজনীন অনুভূতি উদাসটো মানুহৰ গৃহহাৰা মানুহৰ বেদনা প্ৰত্যেক দেশতে একেই কবিতাই তাক প্ৰকাশ কৰিবৰ কাৰণে মই ভাবোঁ ভাষাতকৈ বেছি অনুভূতি আৰু আবেদনৰহে প্ৰয়োজন হয় মই যিটো অলপ আগতে কথা কৈ গৈছিলোঁ যে অবজেক্টিভ কোৰিলেটিভছ যিটো ইলিটে কৈছিলে তেওঁ অনুভৱ কৰিছিলে যে প্ৰত্যেকজন মানুহে এটা কবিতাৰ মাজত অনুভৱ কৰিব লাগিব তাত কবিতাত তেওঁ বাচি আছে তেওঁৰ সত্তাক আচলতে কবি আবদাল কৰিছে আজি তোমাৰ কবিতা এটা যদি মই পঢ়োঁ মই অনুভৱ কৰিব লাগিব যে সেইটো মোৰ কবিতা আচলতে মোৰ কবিতা এটা তুমি যদি পঢ়া তুমি অনুভৱ কৰিব লাগিব সেয়া আচলতে তোমাৰ কবিতা প্ৰত্যেকৰ সত্তা এটা কবিতাৰ মাজত বাচি থাকে জীয়াই থাকে তেতিয়াহ'লে কবিতাক আমি হৃদয়ৰ সেতু বুলি ক'ব পাৰোঁ কবিতাই হৃদয়ৰ পৰা হৃদয়লৈ এখন সেতু নিৰ্মাণ কৰে ক্ৰমাৎ মানুহৰ পৰা মানুহলৈ জীৱনৰ পৰা জীৱনলৈ আৰু জীৱনৰ পৰা মহাজীৱনলৈ আৰু সামগ্ৰিকভাৱে মানুহৰ ইতিহাসকে তুলি ধৰে কিন্তু এটা কথা আমি অনুভৱ কৰোঁ যে ই বিয়ণ্ড দ্য হিষ্ট্ৰী এই ইতিহাসৰ সিপাৰে আচলতে এটা সীমাবদ্ধ চন তাৰিখৰ ইতিহাসৰ মাজত আমি আবদ্ধ কৰিব নোৱাৰোঁ কবিতাৰ যাত্ৰা মানে সীমাহীন যাত্ৰা সীমাৰ পৰা অসীমলৈ যাত্ৰা কাৰণ কবিতা কোনেও বান্ধি ৰাখিব নোৱাৰে কবিৰ চেতনা কোনেও বান্ধি ৰাখিব নোৱাৰে শব্দৰ মাজেৰে কবিয়ে জীৱনৰ কথাও ক'ব পাৰে মৃত্যুৰ কথাও ক'ব পাৰে কবিয়ে যন্ত্ৰণাৰ কথা ক'ব পাৰে জীৱনৰ কথা ক'ব পাৰে জীৱনহীনতাৰ কথাও ক'ব পাৰে কবিৰ স্বাধীনতা কবিতা কবিৰ সত্তা কবিতা কবিৰ স্বাধীনতাৰ সুখ মানে কোৱা হয় যে পোয়েট্ৰি কমিউনিকেটছ বিফোৰ ইট ইজ আণ্ডাৰষ্টুড সেইটো কৈছিলে যে কোনোবা বুজি পোৱাৰ আগতে কবিতাই যেটো হেতু গঢ়ি তুলিব পাৰে সম্বন্ধটো গঢ়ি তুলিব পাৰে সেইটো আমি তেনেকুৱা বহুত কবিতা আমাৰ অসমীয়া সাহিত্যটো তেনেকৈ পাইছোঁ বিশেষকৈ আমি মানৱতাবাদী যেটো ধাৰা আচলতে কবিতাৰ বহুত ধাৰা আছে বহুত চেতনা আছে কিন্তু আমি সীমিত সময়ত যদি আমি কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি যিকোনো এটা ধাৰাক যদি স্পৰ্শ কৰোঁ নিশ্চিতভাৱে প্ৰথম ধাৰাটো হ'ব মানৱতাবাদী ধাৰা কাৰণ মানৱতাবাদতকৈ ওপৰত আৰু কি চেতনা থাকিব পাৰে গতিকে কবিতাই মানৱতাবাদৰ যিটো ধাৰাৰ সৃষ্টি কৰিছে কবিতাই যিদৰে পৃথিৱীক জয় কৰিছে মানুহক মহিয়ান কৰি তোলাৰ যে অহোপুৰুষাৰ্থ কবিতাৰ মাজেদি সদায় আৰোপিত হৈ আহিছে কবিৰ যে মহান দায়িত্ব কবিতাৰ যোগেদি কবিয়ে পালন কৰিছে আচলতে কবিতা ইমান সাধাৰণ বস্তু নহয় ই দেশকাল সময়ৰ সীমা নেওচি সকলোৰে হৃদয়লৈ যায় সকলোতকৈ ডাঙৰ কথা কবিতাৰ মাজত বন্দী হৈ ৰৈছে বহু অলিখিত সময়ৰ ইতিহাস উত্থান পতন নহয় জানো গোলাঘাটৰ এজন বিশিষ্ট কবি আমি আমাৰ সকলোৰে পৰিচিত অশোক দাস তেখেতৰ এটা কবিতা আছে আৰু এটা কবিতাৰ সংকলন আছে নাম দিছে মানুহ মিছিলৰ অতিথি কিমান সুন্দৰ মই ভাবোঁ যে এই শাৰীটো এক যুগান্তকাৰী শাৰী আৰু এই শাৰীটোৱে প্ৰথম শাৰীটোৱে কৈ দিলে যে তেওঁৰ প্ৰথম প্ৰেম আৰু শেষ প্ৰেম মানুহ মিছিলৰ মানুহৰ বাবে অতিথি এতেকে মানুহ মিছিলৰ অতিথি বুলি ক'লে কবিয়ে আচলতে মানুহক কেনেধৰণে অংকন কৰে মানুহৰ মাজত কেনে সাৰবাৰ্তা প্ৰেৰণ কৰিব বিচাৰে কবিয়ে নিজৰ সৃজনৰ মাজেদি সেইখিনি কথা নিশ্চিতভাৱে আমাৰ সমাজ জীৱনৰ বাবে যথাৰ্থতে মুগ্ধকৰ হৈ ৰ'ব চিৰসময়ৰ বাবে মই ভাবোঁ এটা কবিতা যদি আমি পঢ়িব পাৰোঁ মানৱিক ধাৰণা মানৱিক চেতনাক উজ্জীৱিত কৰা এটা কবিতা যদি পঢ়িব পাৰোঁ ভাল লাগিব আৰু তোমাৰ কণ্ঠটোতো ভালেই লাগিব মই ভাবোঁ মই আজি নিজেই খুব সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ যে তোমাৰ আলোচনা কৰিবলৈ পোৱাটোৱেই এটা বৰ ভাল লগা কথা আৰু মই ভাবোঁ যে তোমাৰ কণ্ঠত সুন্দৰ আবৃত্তিৰে বা পঠনেৰে এই গোটেই সময়টো আচলতে যথাৰ্থ কৰি তুলিব মই কাৰণে তোমাক অনুৰোধ কৰিম এটা মানৱিক সুৰ আৰু চেতনাৰে অগ্ৰসৰ হোৱা এটা কবিতা আজি কবিতাৰ দিৱস গতিকে আমি সময়ৰ বহুত প্ৰিয় কবি কিছু ৰচনা ৰাজি মই লৈ আহিছোঁ গতিকে আমি যিহেতু মানুহ আৰু জীৱন চেতনাৰ কথা কৈছোঁ তেতিয়াহ'লে আমাৰ অসমৰ এজন বিশিষ্ট কবি ইছমাইল হুছেইন তেখেতৰ কাব্যত বৰ অন্তঃশ্ৰুতভাৱে বৈ আছে আচলতে এটা নিবিড় বিষাদ আৰু এটা
উদাস্ত মানুহৰ প্ৰতি এটা গভীৰ জীৱন আৰু মানুহ একাকাৰ হৈছে ইছমাইল হুছেইনৰ কবিতা মানে পৰিপূৰ্ণ বিষাদ বুলি যিটো কোৱা যায় পৰিপূৰ্ণ বিষাদ মানে শূন্যতাৰ এটা পৰিপূৰ্ণ দিশ থাকে শূন্যতাৰ এটা প্ৰাপ্তি থাকে সেইটো ইছমাইল হুছেইনৰ কবিতাত আমি সদায় অনুভৱ কৰোঁ সেই বিষাদটোৱে মোক খুবেই আকৰ্ষণ কৰে মই ইছমাইল হুছেইনৰ জীৱন আৰু মানুহ বিষয়ক এই কাব্যপুথিখন মই লৈ আহিছোঁ আৰু তাৰ শিৰোনামাৰ যিটো কবিতা জীৱন আৰু মানুহ বিষয়ক সেই কবিতাটো মই পাঠ কৰিছোঁ মানুহৰ প্ৰিয়তম শব্দ জীৱন শাশ্বত কালৰ ই এক শ্ৰুতচিনী নদী যাৰ পাৰে পাৰে চেতনাৰ বিদীৰ্ণ ইতিহাস মানুহ তাৰ সমতলৰ নাচি থকা গছ মানুহ মানে জীৱনৰ অনিবাৰ্য অৱয়ব আমি তাৰ পৰিপূৰক পলস জীৱনৰ স্বকীয় অৰ্থ নাই যিদৰে মানুহৰ আছে মানুহ অনন্ত জীৱনৰ শুনিপোন খনিকৰ মানুহ মাটিৰ আদিম বণিক দুবাসুজ্জাৰ যুগল প্ৰেমৰ ঘৰ ইচ্ছা থাকিলে জীৱনক অৰ্থবহ কৰিব পাৰি নিৰৰ্থক বিলাসৰ বিপৰীতে যদিহে অনুভৱ কৰিব পাৰি মানুহৰ অন্তৰংগ সংগৰ কল্যাণময় মাদকতা মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ জীৱন তাৰ নিৰ্মোহ অলংকাৰ দেশৰ হকে শ্বহীদে দিয়া মহত্তম উপহাৰ মানুহৰ যিটো অৰ্থবহতা হয় জীৱনৰ অৰ্থবহতা চেতনাৰ অৰ্থবহতা কবিতাটো ইমান সুন্দৰকৈ তেখেতে গাঁঠিছে আৰু এই অৰ্থবহতাৰ এটা সঠিক প্ৰতিফলন ইয়াত যে ঘটিছে সেইটো নিশ্চিতভাৱে অসম্ভৱ এটা মানৱতাবাদী চেতনা যেন জীৱনৰ স্বকীয় অৰ্থ নাই কিন্তু মানুহৰ আছে সেই জীৱন আমি কওঁ জীৱন অতি অনুপম সেই জীৱনক অনুপম কৰে কোনে স্বকীয়তা প্ৰদান কৰে কোনে মানুহে মানুহৰ মানৱিক চেতনা মানুহৰ চেতনাই এতিয়াকে আমি মানৱতাবাদী যিটো সুৰটো যদি আমি চাওঁ আমি দেখিম এটা সময়ত ইটালীৰ উত্তৰ ইটালীত যেতিয়া ত্ৰয়োদশ চতুৰ্দশ শতিকাত যেতিয়া ৰেনেছাঁ হৈছিলে নৱজাগৰণ হৈছিলে আমি লিনাৰ্ডি ভিঞ্চি কথা জানো আমাৰ শ্ৰীমন্ত শংকৰদেৱতকৈ মাত্ৰ 3 বছৰ সৰু তেখেত সমসাময়িক বয়সৰ সমসাময়িক হ'লেও তাত আধুনিক সূত্ৰ এটা আৰম্ভ হৈছিল নৱজাগৰণ আৰম্ভ হৈছিল আৰু সেই ষ্টুডিঅ'ত ছবি আঁকি থকা ডেকা ল'ৰাটোৱে যেতিয়া নিৰ্দিষ্ট বজাৰখনৰ চুকটো লৈ যেতিয়া যায় আৰু চৰাইবোৰ যেতিয়া কিনে চৰাই বেপাৰীৰ পৰা আৰু চৰাইবোৰ কিনি তেওঁ উৰুৱাই দিয়ে আৰু নেদেখা হোৱালৈকে চৰাইবোৰ চাই থাকে তেওঁ কোনোতো ভবা নাছিল তেতিয়া এনেকৈ ইউৰোপলৈ ৰেনেছাঁ নামি আহিব আৰু ৰেনেছাঁৰ আঁত ধৰি যে আধুনিক সময়টো আহিব আধুনিক চিন্তনবোৰ আহিব মানৱতাবাদী চিন্তাবিলাক যে আহিব সেইটো কোনো ভবা নাছিল আৰু নিশ্চিতভাৱে আজিৰ কবিসকলে সেই সূত্ৰৰ আঁত ধৰি মানৱতাবাদৰ জয়গান গাইছে মানৱিক চেতনাৰ জয়গান গাইছে মানুহক প্ৰাচুৰ্যময় কৰি তুলিছে মানুহক এক নতুন জাগৃতিত পৰিণত কৰিছে চেতনাত পৰিণত কৰিছে শিল্পলৈ পৰিণত কৰিছে শব্দৰ মাধ্যমেৰে কবিতাই এটাকে আমি ভাবো যে প্ৰত্যেকজন কবিৰ দায়িত্ব আচলতে যে ওৱান কাইণ্ড অফ ৰেছপন্সিবিলিটি যে মানৱিক চেতনাক উজ্জীৱিত কৰাটো আৰু যে কবিতা যদি নৈসৰ্গক লৈও হয় কাৰোবাৰ চেতনাক লৈ যদি হয় সাধাৰণ কিবা এটাক লৈ যদি হয় তাৰ মাজতে মানৱতাৰ এটা সূত্ৰ থাকে মানৱতাবাদৰ সেই চেতনাটো মানৱ বন্দনা বুলি কৈ চন্দ্ৰকুমাৰ আগৰৱালাই লৈ আহিছিলে ইয়াৰ আগতে কবিতাত প্ৰথম ধাৰা আছিলে ধৰ্মীয় ধাৰা তাৰপিছত প্ৰকৃতি চেতনা আহিলে ৰোমান্টিক ভাৱধাৰা আহিলে তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালাই যেতিয়া মানৱ বন্দনা বুলি কৈ দিয়াৰ লগে লগে এটা বেলেগ প্ৰেক্ষাপটলৈ আমি আহি গ'লো যে মানুহে দেৱ মানুহে শিৱ মানুহে পৰাৎপৰ কেৱল কবিতাৰ মাজেদি আছিলে আমি মধ্যযুগটোক অতিক্ৰম কৰিছোঁ সেইটো ডাঙৰ কথা কবিতা ইমানেই শক্তিশালী মাধ্যম যে এটা যুগৰ পৰা এটা যুগলৈ সি সেইটো নিৰ্মাণ কৰি দিছে এখন দলং আৰু অন্তহীন বিস্তৃতি আৰু সেই বিস্তৃতিক সদায় বিস্তীৰ্ণ এটা পৰিৱেশৰ মাজত জীয়াই ৰখাৰ দায়িত্ব আমাৰ কবিসকলৰ কবিতা ভাল পোৱা মানুহবোৰৰ আৰু আমাৰ চেতনাৰ ভিতৰত লুকাই থকা যিটো সূক্ষ্মতম চেতনা তাৰো নিশ্চিতভাৱে এটা দায়িত্ব থাকে মই এইটো কথা এটা মনত পৰিছে যে আমাৰ লেটিন আমেৰিকাৰ যিসকল কবি তেওঁলোকে এটা নতুন ধাৰা সৃষ্টি কৰিছে যে অটোবায়োগ্ৰাফি অফ পয়েম মানে সাধাৰণতে হ'ব লাগিছিলে অটোবায়োগ্ৰাফি অফ পয়েট কিন্তু কবিতাৰ
আত্মজীৱনী আত্মজীৱনী কবিতাৰ আত্মজীৱনী তেওঁলোকে বিশ্বাস কৰে যে কবি আত্মজীৱনী নিলিখে কবিতাই আত্মজীৱনী লিখে কবিতাই সময়ৰ কথা কয় কবিতাই ইতিহাসৰ কথা কয় কবিতাই প্ৰেক্ষাপট ৰচনা কৰে কবিৰ আত্মজীৱনী নালাগে যদি কবিতাৰ আত্মজীৱনী থাকে তাৰ মাজতে নিহিত থাকিব কবিজন কিমান সুন্দৰ কথা আৰু তাৰ মাজতো প্ৰসন্ন হৈ থাকে মানৱতাবাদী চেতনাটো আমি যদি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ চাওঁ তাৰ মাজতো আছে মানুহৰ মাজত জীয়াই থাকিব বিচাৰে মানুহৰ মাজতে মৰিতে চাহিনা আমি সুন্দৰ ভৱনে মানুষেৰ মাজে আমি বাচিবাৰ চাই মানুহৰ মাজত সৃষ্টি কাৰ কাৰণে মানুহৰ কাৰণে অতি সুন্দৰ আৰু এজন কবিৰ কথা এখিনতে কম মনস্তা মোৰ অতি প্ৰিয় কবি আমাৰ সাম্প্ৰতিক সময়ৰ বুলি নহয় অসমীয়া সাহিত্যৰ এজন অতি জনপ্ৰিয় কবি সীমিত সংখ্যক কবিতাৰে অসমীয়া সাহিত্যক তেওঁ এটা নতুন ধাৰা দিছে কবিতাৰ বিপুল জ্যোতি শইকীয়া আমি যে অলপ আগতে ক'লো যে কবিতাৰ ভাষা বিশ্ব ভাষা গতিকে মই বিপুল জ্যোতি শইকীয়াৰ এইখিনিতে এটা আপোনাক কবিতাৰ স্তবক মই শুনাবলৈ বিচাৰিছোঁ সকলোকে মহাযুদ্ধৰ মহাকাব্য সেই তাত এটা স্তবকত বিপুল জ্যোতি শইকীয়াই কৈছে যে আমি চব জানো অথচ একোৱেই শিকা নাই আমি জানো যুদ্ধ হ'লে মানুহৰ মৃত্যু হয় যুদ্ধ হ'লে বোমা বাৰুদৰ কাষত নত জানো হয় সময় আমি জানো যুদ্ধ হ'লে দেশ এৰি গুচি যায় আইনষ্টাইন যুদ্ধ হ'লে ৰুছিয়াৰ প্ৰত্যেক ঘৰৰ পৰা দিব লাগে বলিদান যুদ্ধ হ'লে দুফাল হয় কোৰিয়া দুফাল হয় জাৰ্মানীৰ সেউজ বাগিচা আমি জানো যুদ্ধ হ'লে গঠন হয় ৰাষ্ট্ৰসংঘ মানুহৰ ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা চলে আটলান্টিকত যুদ্ধ হ'লে ৰেড ক্ৰছ যুদ্ধ হ'লে সৈনিকৰ ত্ৰাণ তহবিল আমি জানো আমি সকলো জানো অথচ আমি একোৱেই নাজানো আমি জানো অথচ আমি একোৱেই নাজানো এজন কবিয়েতো অসমীয়া ভাষাত কবিতাৰে গোটেই পৃথিৱীখনকে সামৰি ল'লে স্তবকটোৰ মাজত আৰু আচলতে ইয়াৰ মাজেদি বিশ্ব ভাষা সৃষ্টি হৈছে মই কেতিয়া ক'ব নিবিচাৰোঁ যে এইটো অসমীয়া ভাষা এইটো বাংলা ভাষা ইংৰাজী ভাষা আমি তেনেকৈ ক'ব নিবিচাৰোঁ যে কবিৰ ভাষা কবিতাৰ ভাষা হৈছে বিশ্ব ভাষা সেইকাৰণে বিশ্ব কবিতাৰ দিৱসত আজি আচলতে কবিতাৰে বিশ্ব ভাষাৰ সৃষ্টি কৰা চেতনাৰ কথাহে আমি পাতিছোঁ উইলিয়াম ৱৰ্ডছৱৰ্থে যেতিয়া লিখিছিল লাইনছ ৰিটন ইন আৰ্লি স্প্ৰিং তেওঁ গোটেই মানৱ জাতিৰ কাৰণে ডাঙৰ প্ৰশ্ন কৰিছিল এটা তেওঁক অন্তৰ্নিভৃত কোণৰ পৰা প্ৰশ্ন কৰিছিল যে হোৱাট মেন ইজ মেড অফ মেন যে মানুহে মানুহৰ কি সাধিলে নৈসৰ্গৰ কথা ক'বলৈ গৈ তেওঁ দেখিছে যে নৈসৰ্গত যিবোৰ আছে যি প্ৰশান্তময় পৰিৱেশ আছে সেইটো মানুহৰ জগতত কিয় নাই এজোপা লতাই অন্যজোপা লতাৰ মাজেদি গুচি যাব পাৰে এজোপা গছত এজোপা লতা বগাব পাৰে বন্যজন্তুৰ মাজত মানুহৰ মাজত কিয় নাই অকাতৰে তেওঁলোকে যে দুবাহু মেলি দিয়ে প্ৰকৃতিয়ে মানুহে মানুহক কিয় নিদিয়ে আচলতে ৱৰ্ডছৱৰ্থক প্ৰকৃতিৰ কবি বুলি পেলাই মানুহে কয় কিন্তু প্ৰকৃতিক চেৰাই গৈতো ৱৰ্ডছৱৰ্থেওতো গভীৰতম সুৰত মানৱতাৰে জয়গান গাই আছে আমাৰ মানে ভূপেন্দ্ৰই যিটো কৰিছিল ভূপেন্দ্ৰই কাজিৰঙাত আহি সেই ৱৰ্ডছৱৰ্থক আনিছিলে যে কৈছিলে যে সৰ্ব মানুহেনো মান্য কাজিৰঙাত যিটো আছে মানুহৰ জগতত সেইটো নাই এটাকে তেতিয়া ভূপেন্দ্ৰক এনেকুৱা লাগে যে এজন ভূপেন্দ্ৰ নহয় উইলিয়াম ৱৰ্ডছৱৰ্থ এটাকে ভূপেন্দ্ৰই একেই চেতনা বিশ্ব ভাষা ভূপেন্দ্ৰৰ ভাষাটো বিশ্ব ভাষা উইলিয়াম ৱৰ্ডছৱৰ্থৰ ভাষাটো আচলতে বিশ্ব ভাষা বিশ্ব চেতনা তেওঁলোকে তেতিয়াৰ পৰাই আৰম্ভ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া এটা শ্ৰুত লৈ গুচি গ'ল তেতিয়াও তেওঁ আশা কৰিলে যে মোৰ অসমীয়া ভাষাটো বিশ্ব ভাষালৈ যাব বিশ্ব সভালৈ যাব জগত হ'বলৈ যাব তেতিয়া আশাবাদ ৰাখিছে বিশ্ব ভাষাৰ আশাবাদ অসমীয়া ভাষা বুলি নহয় ইংৰাজী ভাষা বুলি নহয় বিশ্ব সভাৰ ধাৰণা কোনো ভাষা নাই শিল্প নিজেই নিজৰ ভাষা আৰু কবিতা আটাইতকৈ মহত্তম শিল্প সেইকাৰণে ভাষাৰ গণ্ডিত তাক আমি বান্ধিব নোৱাৰোঁ বিংশ শতাব্দীৰ অন্য এজন মোৰ প্ৰিয় কবিৰ কথা কম নাজিম হিকমত অনেক লাঞ্ছনা অনেক বঞ্চনা অনেক সংগ্ৰাম অনেক অপমান আৰু তাৰ মাজত জীয়াই থকা কবিৰ এটা সত্তা নাজিম হিকমত অতি সুন্দৰ কবিতা গভীৰ মানৱতাবাদী চেতনা আচলতে নাজিম হিকমতৰ কবিতাত মই এনেকুৱা এটা বিষণ্ণতাবোধৰ মাজেদি এনেকুৱা এটা সত্যৰ সন্ধান পাওঁ যিটোৱে মোক অহৰহ আকৃষ্ট কৰে এফালে থাকে সংগ্ৰাম দুখ অতিক্ৰম কৰাৰ হেঁপাহ আৰু অন্যহাতে স্বপ্ন কাৰণ কবি সদায় স্বপ্ন সম্ভৱ হ'বই লাগিব কোনোবা এটা কথা তেওঁলোকে যে কৈছে যে 30 বছৰ বয়সত তেওঁলোকে মোক ফাঁচি দিব বিচাৰিছিল আৰু কিমান বছৰ বয়সত এতিয়া তেওঁলোকে মোক পুৰস্কাৰ দিয়ে বিংশ শতাব্দীৰ অন্যতম বিখ্যাত কবি বিংশ শতাব্দীৰ কবি বিংশ শতাব্দীৰে নহয় কিন্তু এটা শতাব্দীৰ মাজত তেওঁক বান্ধি ৰাখিব নোৱাৰোঁ
বিয়ণ্ড দ্য টাইম সময় সিপাৰলৈ যাব সময় সিপাৰলৈ নাজিম হিকমতৰ এটা কবিতা আমি এইখিনিতে পঢ়িলে ভাল লাগিব খুব ভাল লাগিব বিংশ শতাব্দী নাজিম হিকমতৰ এটা বিখ্যাত কবিতা বিংশ শতাব্দী আহা আমি এতিয়া নিদ্ৰা যাওঁ প্ৰিয়তমা মোৰ আকৌ 100 বছৰ পিছত সাৰ পাই উঠিম নাই মই বেইমান নহওঁ মোৰ শতাব্দীয়ে মোক ভয় দেখুৱাব নোৱাৰে মোৰ অসহায় এই শতাব্দী লাজত আৰক্তিম মোৰ দুঃসাহসী শতাব্দী মহান আৰু বীৰ মই আগতে জন্মিছোঁ বুলি কেতিয়াওতো দুখ কৰা নাই বিংশ শতাব্দীত জন্মিছোঁ বুলি মই গৰ্বিত মই য'তেই নাথাকোঁ মানুহৰ মাজতেই আছোঁ আৰু এক নতুন পৃথিৱীৰ বাবে মই সংগ্ৰামৰত এয়াইতো মোৰ বাবে যথেষ্ট 100 বছৰ প্ৰিয়তমা মোৰ নাই সকলো বাধা বিঘিনি সত্ত্বেও খুব বেছি দিন নহয় মোৰ শতাব্দীয়ে মৃত্যু আকোৱালি বাৰে বাৰে নতুনকৈ জন্ম ল'ব মোৰ শতাব্দীৰ শেষ দিনবোৰ হ'ব সঁচাকৈ সুন্দৰ সূৰ্যলোকত উদ্ভাসিত হ'ব মোৰ শতাব্দী প্ৰিয়তমা ঠিক তোমাৰ চকুৰ জোৰৰ দৰে কিমান সুন্দৰ কবিতা মনুষ্টা প্ৰিয়তমা সূৰ্যলোকত উদ্ভাসিত হ'ব মোৰ শতাব্দী প্ৰিয়তমা ঠিক তোমাৰ চকুৰ দৰে প্ৰিয়তমাৰ সেই সুন্দৰ চকুজোৰৰ দৰে তেওঁৰ শতাব্দী আকৌ হ'ব শতাব্দীক লৈ কবিৰ যি মিঠা অহংকাৰ শতাব্দীক লৈ কবিৰ যি সপোন শতাব্দীক লৈ যি কবিৰ আশাবাদ নহয় ঘণ্টা নহয় এটা শতাব্দীক লৈ কবিতা সেইকাৰণে নাজিম হিকমত অনন্য আচলতে মানে হিকমতৰ পৰা আমি সেই শতাব্দীটো কাঢ়ি আনিব নোৱাৰো যেতিয়াই গৈছে তেওঁ আজি যেতিয়া তুমি কবিতাটো পাঠ কৰিলা সেই শতাব্দীটো যেন তেওঁ লৈ ফুৰিছে সেই অনুভৱ সদায় আছে আমাৰ মাজত আৰু সেইটো কবিতাৰ মাজেদিহে সম্ভৱ হয় কবিতাই এনেকুৱা এটা অৱয়ব ৰচনা কৰে এনেকুৱা এটা ডাইমেনশ্যন ৰচনা কৰে যিটো কবিতাৰ বাদে অন্য শিল্পত কেতিয়াও সম্ভৱ হ'ব নোৱাৰে সেইকাৰণে হয়তো পাবলো নেৰুদাই নাজিম হিকমতৰ বাবে লিখিছিল যে তোমাৰ ক্ৰিয় মৃত্যু হ'ল নাজিম তোমাৰ গান নোহোৱাকৈ আমি কি কৰিম আমি ক'ত বিচাৰি পাম তোমাৰ সেইযোৰ চকু য'ত আমি একেলগে দেখিছিলোঁ জুই আৰু চকুলো কিমান অৰ্থপূৰ্ণ কথা কৈছে জুই আৰু চকুলো ব্যথিতৰ বাবে চকুলো আৰু জুই জুই কাৰ বাবে জুই এটা ডাঙৰ সাৰ কৰিবলৈ শতাব্দী জোৰা সেই অসহায় স্বপ্ন সাৰ কৰিবলৈ কঢ়িয়াই আনিবলৈ উদাস্ত মানুহৰ সপোন পাবলো নেৰুদাৰ নামটো কোৱালে মনত পৰিলে যে এই যেনেকৈ আমি ক'লো এতিয়া জুই কাৰ বাবে যে এপলক আমি নিস্তব্ধ হৈ যাব পাৰোঁ এপলক ৰৈ যাব পাৰোঁ ইয়াৰ উত্তৰৰ বাবে এই যে হিউজ এটা চাইলেঞ্চ এটা বিশাল নীৰৱতাৰ সৃষ্টি কৰিব পাৰে কেৱল কবিতাৰ মাজেদি আৰু সেইকাৰণে পাবলো নেৰুদাই তেওঁৰ এটা বিখ্যাত কবিতাত এই হিউজ চাইলেঞ্চৰ কথা কৈছে যে কবিতাৰ মাজেদি আমাৰ চেতনাৰ মাজেদি আমাৰ সৃজনৰ মাজেদি আমি আচলতে অবিৰতভাৱে এটা হিউজ চাইলেঞ্চৰ সৃষ্টি কৰিব লাগে বিশাল নীৰৱতাৰ সৃষ্টি কৰিব লাগে আৰু সেই বিশাল নীৰৱতাৰ যদি সৃষ্টি হ'ব তেতিয়া তুমি মোক বুজি পাবা মই তোমাক বুজি পাম আমি ইজনে সিজনক বুজি পাম আৰু সেই বুজি পোৱাটোৱে আচলতে মানৱতাৰ ডাঙৰ প্ৰাৰ্থনা মানৱতাৰ যি ক'ব পাৰে শব্দৰে কেতিয়াবা নোৱাৰে আমি যে বুজি নাপাওঁ কেতিয়াবা ইজনে সিজনক কেৱল কবিতাই কিন্তু বুজাই দিব পাৰে বুজাই দিব পাৰে আৰু সেই বুজিবৰ কাৰণে আমাৰ মাজত সজাই সেই বিশাল নীৰৱতা যেটো পাবলো নেৰুদাই আশা কৰিছিল হিউজ চাইলেঞ্চ সেই হিউজ চাইলেঞ্চটোৰ সদায় প্ৰয়োজন হয় কবিতা এতিয়া কিন্তু মনুষ্যা কোনো ধাৰাত সীমাবদ্ধ হৈ থকা নাই কবিতাই আজিকালি যিকোনো ধৰণে যিকোনো সাজত যিকোনো ধৰণে আপোনাৰ সন্মুখত উপস্থাপিত হ'ব পাৰে আপোনাক আলোড়িত কৰিব পাৰে আমাৰ সাম্প্ৰতিক সময়ৰ এজন খুব জনপ্ৰিয় কবি এটা কবিতালৈ মোৰ মনত পৰিছে এই কবিতাটোৱে মানে আজি কিছুদিন ধৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে কবি ৰাজীৱ বৰুৱাৰ কবিতা ধুনীয়া দেখাৰ বয়স নাই কবিতাটো ওপৰে ওপৰে চালে লাগে যে অতি ৰোমান্টিক কবিতা কবিয়ে কৈছে ধুনীয়া দেখাৰ বয়স নাই ধুনীয়া ফল আবতৰটো পকে কিন্তু কবিতাটোৰ এটা শাৰীত তেওঁ হঠাৎ কৈ দিলে যে উৰে নিশা উজাগৰে থাকি আপুনি যদি ৰখি থাকে চুবুৰীয়াৰ ৰোগী টোপনি ক্ষতি হ'লে আপোনাক কিন্তু ধুনীয়া দেখি কিমান সুন্দৰ কথা ক'লে এই কবিতাটোত মানে এটা কথা সোমাই আছে সাংঘাতিক ধৰণৰ মানৱতাবাদী চেতনা আচলতে এইটো মানে জাৰ্মানীত হৈছিলে এবাৰ তেওঁলোকে যেটো এটা ধাৰাৰ সৃষ্টি কৰিছিলে তাত গুৰুত্ব দিছিলে সাইট এণ্ড ভিজন সাইট আৰু ভিজন কেতিয়াও একে নহয় আমাক সাইটতকে ভিজনটো দৃষ্টিভংগীটো বেছি প্ৰয়োজন হয় আৰু নিশ্চিতভাৱে তুমি এইমাত্ৰ কোৱা কবিতাৰ শাৰীটোত সাইটতকৈ ভিজনৰ প্ৰসংগটো আচলতে বেছি গুৰুত্বপূৰ্ণ হয় ওপৰৱাকে চালে আমি ধৰিব নোৱাৰো কিন্তু কিমান সুন্দৰ কথা কৈছে যে
টোপনি ক্ষতি হ'লেও আপোনাক ধুনীয়া দেখি কেতিয়া যেতিয়া উৰে নিশা উজাগৰে থাকি আপুনি এজন ৰোগী ৰখি থাকে কাৰণ সেই ৰোগীজন ৰখি থাকোঁতে আপোনাৰ যিটো মানসিকতা তাত আপোনাৰ মানুহৰ প্ৰতি অমলিন স্নেহ প্ৰকাশ পায় স্নেহ নহ'লে আপুনি কেনেকৈ উজাগৰে থাকিব কাৰোবাৰ বিচনাৰ কাষত এজন ৰোগীৰ কাষত আপুনি কেতিয়াও থাকিব নোৱাৰে যদি আপোনাৰ স্নেহ নাথাকে আৰু সেই স্নেহেৰেইতো জীৱনৰ হয় স্বাভাৱিকতে আমাৰ মনলৈ এটা প্ৰশ্ন নাহেনে বাৰু মানে মই এটা কথা এই মতে উপলব্ধি কৰিছোঁ যে যদি প্ৰশ্ন এটা আমি যদি কৰোঁ বা ভাবোঁ যদি আমি যে এজন কবিয়ে কিয় লিখে কবিয়ে কবিতা কিয় লিখে কিহৰ তাৰণাত লিখে উজাগৰেও থাকে বা কবিজনৰ সন্মুখততো এনেকুৱা কিছুমান বাদ নাথাকে ইজম নাথাকে যে মানৱতাবাদী ধাৰা এটা মই জীয়াই ৰাখিম বা কিবা দায়িত্ব কোনে দিয়ে যে কিয় লিখে কিয় এনেকুৱা ধৰণৰ কবিতাৰ সৃষ্টি কৰে যে যুগৰ পিছত যুগ সেই কবিতা পঢ়ি আমি আলোড়িত হওঁ কেতিয়াবা লাগে যেন সময় তাতে স্তব্ধ হৈ ৰৈ গৈছে কিটছেটো কৈছিল যে আকাংক্ষিত কেইটামান শব্দৰ কাৰণে মই দিনৰ পিছত বাট চাই থাকোঁ ৰাতিৰ পিছত ৰাতি মই উজাগৰে থাকিব পাৰোঁ কিহৰ কাৰণে সেই শব্দ কাৰ বাবে কবিতাটো তেওঁৰ নিজৰ বাবে নহয় তেওঁলোকেতো সময়ৰ বাদ লিখি থৈ গ'ল আৰু আঁতৰি গুচি গ'ল ৱৰ্ডছ অৰ্থ কলেজ যেতিয়া লিৰিকেল বেলেটছ আৰম্ভ কৰিছিল তেতিয়া তাতো মানৱতাবাদী ধাৰাটাৰ নতুন ঢৌ আনিবৰ কাৰণে চেষ্টা কৰিছিল আৰু কলেজৰ নিচিনা কবিয়েও শব্দৰ কাৰণে বাট চাইছিল শব্দৰ কাৰণে এটা মায়াবী পৰিৱেশ বিচাৰিছিল আৰু সেই মায়াবী পৰিৱেশটোৰ মাজেদি মানৱতাক স্পৰ্শ কৰাৰ এটা চেতনা তেওঁ সদায় উপলব্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিল কবিতাটো এটা সীমাহীন বিষয় মনোজদা আমি কবিতাৰ বিষয়ে যিমানেই কৈ যাওঁ আৰু তাক কাহানিও শেষ নহয় কিন্তু এটা কথা ঠিক কবিতা জীৱনৰ বাবে জীৱনো কেতিয়াবা কবিতা মানে অশেষ যে শেষ নহয় অশেষ সেইকাৰণে খুব ভাল লাগে আমাৰ যে অশেষৰ মাজত আমি জীয়াই থাকোঁ সদায় গোটেই পৃথিৱীখন যদি কবিতা হৈ যায় এটা অশেষ যদি হৈ যায় অশেষটো যদি এটা উদ্ধকমাৰ ভিতৰত আমি ৰাখিব পাৰোঁ তাৰ মাজত আমি জীয়াই আছোঁ অনেক সুন্দৰ হ'ব বিশ্ব কবিতাৰ দিৱসত আমি কবিতাৰ এটা মানৱতাবাদী চেতনাৰ বিষয়ে আজি কিছু কথা আমি আলোচনা কৰিলোঁ সীমিত পৰিসৰত কবিতাক সামৰাটো আমাৰ বাবে কিয় কাৰো বাবেই সম্ভৱপৰ নহয় তথাপি আজি বিশ্ব কবিতাৰ দিৱসত পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে থকা সকলো কবিলৈ আমাৰ শুভকামনা জনালোঁ উলগ জনালোঁ যিসকলে কবিতাৰে শব্দেৰে হৃদয়েৰে জীৱনৰ কথা কৈছে সমাজৰ কথা কৈছে সময়ৰ কসুটিশীলত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ প্ৰয়াস কৰিছে কবিতা জীয়াই থাকক বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে মানুহৰ হৃদয়ে জীয়াই থাকক মনোজদা সামৰণিত আপুনি কি ক'ব কবিতাৰ বিষয়ে এটা কথাই ক'ম কবিতাৰ কবিয়ে আমাক সদায় ঋণী কৰি ৰাখে হয় গোটেই পৃথিৱীয়ে গোটেই নৈসৰ্গই কবিক সদায় ধন্যবাদ জনায় কবিতাক ধন্যবাদ জনায় কাৰণ কবিতাৰ অবিহনে এই পৃথিৱীৰ প্ৰতিটো যন্ত্ৰণাৰ প্ৰতিটো বিষাদ আৰু আনন্দৰ কোনো সাৰ্থকতা নাথাকে মই তেনেকৈ অনুভৱ কৰোঁ কোনো সাৰ্থকতা নাথাকে সেইকাৰণেতো আমাৰ হিৰুদাই ক'লে যে কবিতা জীৱনৰ অন্য বিষয় কুশল অন্য প্ৰত্যাশা কবিতা প্ৰকৃততে অন্য প্ৰত্যাশা তাক একোৰ মাজত আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ আৰু যিদিনাখন কবিতা সঁচাকৈ সীমাবদ্ধ হৈ যাব সেইদিনাখনেই আচলতে আমি সৰ্বহাৰা হৈ যাম আমি হৃদয়ৰ পৰা ইমানেই নিহিকিন হৈ যাম যে কবিতা আচলতে এক পৰম ঐশ্বৰ্য কবিৰ হৃদয়ৰ ঐশ্বৰ্যসমূহ বৰ্তি থাকক কবিতা জীয়াই থাকক সীমা নেওচি যুগ নেওচি সময় নেওচি এই শুভকামনাৰে সকলোৰে পৰা বিদায় লাগিছোঁ নমস্কাৰ